ল'ৰাটোক যদি কৰবাত দেখা পায় অনুগ্ৰহ কৰি খবৰ এটা দিব। মোৰ ল'ৰাটো মাদ্ৰাসাত পঢ়িব গৈ উভতি নাহিল। বহুত বিচাৰিলো, কতো নাপালো। আপোনালোকে যদি দেখা পায় খবৰ এটা দিব। এই কাতৰ আহ্বান এগৰাকী পিতৃৰ। কলাইগাঁৱৰ ভেৰভেৰিত সংঘটিত হৈছে এক নিৰুদ্দেশৰ ঘটনা। যোৱা 5 তাৰিখে নগাঁও জিলাৰ জুৰিয়াত মাদ্ৰাসা পঢ়িব গৈ নিৰুদ্দেশ হৈ আছে 13 বছৰীয়া মাহবুৰ ৰহমান নামৰ কিশোৰগৰাকী। নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা বহু বিচাৰ খোচাৰ কৰি আজিলৈ পৰিয়ালে সন্ধান উলিয়াব পৰা নাই মাহবুৰ ৰহমানৰ। উপায়ন্তৰ হৈ পৰিয়ালে কাষ চাপিছে সংবাদ মাধ্যমৰ। শোকত ভাগি পৰিছে পৰিয়ালটো। সংবাদ মাধ্যমৰ আগত হুক হুকাই কান্দি কান্দি ৰাইজলৈ আহ্বান পিতৃৰ। যদি কোনোৱে মাহবুৰ ৰহমানক দেখা পায় তেন্তে পৰিয়ালৰ লোকক 9365431922 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। যোৱা 5 তাৰিখৰ পৰা মোৰ ল'ৰাটো নিৰুদ্দেশ হৈ আছে। তাৰ মানে এই বেচিমাৰীৰ পৰা চাইদৰীয়া গাড়ী নগাঁও এইটোত উঠাই দিয়া হৈছিল। পিছে চাইদৰীয়া এই বেচিমাৰীৰ পৰা 12:10 গাড়ীত উঠাই দিয়া হৈছিল। চাইদৰীয়া নগাঁও চাইদৰীয়া বজাৰত 3:15 মান বজাত তাতে নমাই দিছিল। নমাই দিয়াৰ পিছত তেতিয়া আৰু দুজন ল'ৰাক উঠাই দিয়া হৈছিল। এজনে তাৰ মানে কৈছে মই নাযাওঁ, আৰু আৰু এজনে কৈছে যে মাদ্ৰাসাত যাই আছে। কোন মাদ্রাসা? জুৰিয়া মাদ্ৰাসা। জুরিয়া মাদ্রাসা। বয়স কিমান আছিল? 13 মান বছৰ। নাম মাহবুবুর রহমান, এড্রেস বরঝার, ভেরভেরি বরঝার, দরং ডিস্ট্রিক্ট। এখানে এফআইআর দিছে নাকি? এজাহার দাখিল করেছে নাকি? এজাহাৰ এই ৰূপহী থানাত গৈছিলোঁ। পিছে পুলিচ প্ৰশাসনে আহিছে, আহি পেলাই তদন্ত কৰিছে। পিছে কৈছে আমি মেছেজ পঠাই দিম, থানাত মেছেজ পঠাই দিম, কিবা খবৰ হ'লে আপোনাক জনাম, আপুনিও যদি কিবা খবৰ পায় তেতিয়াহ'লে আমাক জনাব বুলি কৈছে। এতিয়ালৈকে আজি 5 দিন হৈ গ'ল। এই 5 তাৰিখৰ পৰা আজি 6 দিন হৈ গ'ল। কোনো খোজ খবৰো পোৱা নাই, আৰু ফোন চনো মাৰা নাই। আৰু চৰকাৰক বিনম্ৰতে আহ্বান কৰিছোঁ যাতে আমাৰ সন্তানটোক দয়া কৰি আৰু আপোনালোকৰ সাংবাদিকৰ জৰিয়ত যাতে আমাৰ ৰাইজসকলে সহায় কৰে, এই হিচাপত আমি কামনা কৰি আশা কৰিছোঁ যাতে আমাৰ ল'ৰাটোক পাওঁ। নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল এনি 24/7।